নমস্কাৰ এই মুহূৰ্তে আই পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 28 এপ্ৰিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতু এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাইলালছন ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আজিৰ খবৰ জনসাধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ অতি ভাল খবৰ কিয়নো অৰুণোদয় আঁচনিক লৈ নতুন নিয়ম জাৰি কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় নোপোৱা সকলো মহিলাই লাভ কৰিব ৰেচন কাৰ্ড যিসকলে অৰুণোদয় পোৱা নাই সেইসকলে কিন্তু ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় নোপোৱাকৈ কোনো লোক নাথাকিব কোনো মহিলা অৰুণোদয় নোপোৱাকৈ নাথাকিব ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনি যিসকলৰ নামত ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব যিসকলৰ ৰেচন কাৰ্ড নাই সকলোকে ৰেচন কাৰ্ড লোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ 15 আগষ্টৰ পূৰ্বে ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ইফালে লাখপতি বাইদেউৰ বাবেও আছে ভাল খবৰ হয় লাখপতি বাইদেউসকলৰ বাবে কিন্তু এক গুৰুত্বপূৰ্ণ খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ পূৰ্বে লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিব সকলো মহিলাই যিসকল মহিলাই লাখপতি বাইদেউৰ ফৰ্ম ফিলআপ কৰিছে সেইসকলে কিন্তু লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব বেংকত প্ৰথম পৰ্যায়ত সোমাব 10,000 কোটি টকা পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য ঘোষণা কৰিছে এক নিৰ্বাচনী সভাত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষণ আছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে মুখ্যমন্ত্ৰীৰ ভাষণ শুনক এটা মই অৰুণোদয় নতুন নিয়ম কৰিছো আমাৰ ৰেচন কাৰ্ড কাৰ আছে হাত ডাঙকচোন সবৰে আছে গতিকে এইবাৰ আপোনালোকক এটা মই ভাল খবৰ দিব খুজিছো কাৰ্ডখনৰ কথা পিছত শুনি থাকক যাৰ যাৰ আকৌ এবাৰ হাত ডাঙৰ কাৰ ৰেচন কাৰ্ড আছে ঠিক আছে আপোনালোকৰ ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই হয় নে নহয় এতিয়া মই আপোনালোকক কথা দিলো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে অহা 4 মাহ 6 মাহৰ ভিতৰত সকলোৱে এটা এটা অৰুণোদয় পাব সকলোৱে পাব ৰেচন কাৰ্ড থকা পৰিয়াল এটাও বাদ পৰি নাযায় যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব এতিয়া কাৰ ৰেচন কাৰ্ড নাই হাত ডাঙৰ এতিয়া মই হেমাংগ আগত আহা এতিয়া মই হেমাংগ ঠাকুৰীয়াক দায়িত্ব দিলো 15 আগষ্টৰ ভিতৰত যাৰ যাৰ ৰেচন কাৰ্ড নাই হেমাংগই বনাই দিব হ'ব কিয় ৰেচন কাৰ্ড বনাই দিব 15 আগষ্টৰ পিছতে ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় পাব যদি ৰেচন কাৰ্ড নাই অৰুণোদয় পৰা বাদ পৰি যাব আমাৰটো পলাশবাৰীত সব খিলঞ্জীয়া মানুহ অসমীয়া মানুহ গতিকে আপোনালোকে ৰেচন কাৰ্ডখন যেনে তেনে লৈ ল'ব ঠিক আছে এতিয়া মোক কওক লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিলআপ কৰিছে বা পলাশবাৰী একদম স্পিডত আছে সঁচাই কৰিছে না সঁচাই কৰিছে এইফালে কিমানে কৰিছে লাখপতি বাইদেউ পিছলৈকে কৰিছে এইফালে কিমানে কৰিছে বাপৰে এইফালে কিমানে কৰিছে এইফালে কিমানে কৰিছে বাপৰে এইফালে কৰিছে ইমানে কৰি দিলে আচ্ছা ফটো উঠিলে ফটো উঠা কাম হৈ গ'ল এতিয়া আপোনালোকক মই লাখপতি বাইদেউৰ আঁচনিটোৰ বিষয়ে 2 মিনিট কম যাতে আপোনালোকে আঁচনিটো বুজি পায় নহলে বুজি নোপোৱা কৰি আমি যদি ফৰ্মখন ফিলআপ কৰো টকাটো আহিলেও গম নাপাম যে আমাক টকাটো চৰকাৰে কিয় দিছে প্ৰথম কথা বাইদেউ খুৰী বহিলক নহলে আকৌ শুনা নাপাব পিছত আকৌ ক'ব
আমি দেখোন নাপালোৱে বুলি বহি লওক ঘৰত অলপ পিছত গ'লেও হ'ব আছিল নেকি খুৰী উঠি লৈছিলে বহক একে ঘৰৰ মানুহ হয় নহয় এতিয়া লাখপতি